নুমলীগড়ৰ পৰা নাতিদূৰৈত থকা বাবা থানৰ নিচেই গাতে লাগি থকা এই স্থানত দশম একাদশ শতিকাৰ শৈল মন্দিৰৰ অৱশেষ আছে, যাৰ নাম দেওপাহাৰ। বলক আজি এই সুকীয়া স্থানলৈ আপোনালোকক লৈ যাওঁ। এনেও এই স্থান উপাসনাৰ পবিত্ৰ স্থান। ইয়াত আকৌ এনাৰ্জি ষ্ট্ৰং কৰি ল'ব লাগিব দেই। এনেকৈ কিমান যে চিৰি বগাব লাগিব, মই যে বহুত ভাগৰি পৰিলোঁ। আধা ভাগ আহিছোঁ, পূৰা ভাগৰি গৈছোঁ। কিমানটা চিৰি আছে নাজানো, আৰু পূৰা ভাগৰ লাগি যায়। পূৰা ওখ পাহাৰ আৰু বহুতখিনি উঠি আহিব লাগে, বহুত ভাগৰো লাগি যায়। মন্দিৰৰ শিলৰ মজিয়া, শিখৰৰ পদুমৰ ভাস্কৰ্য খোদিত অংশৰ দুৱাৰৰ স্তম্ভ, কীৰ্তিমুখ, পশু পক্ষী আৰু মানৱীয় ৰূপ ভংগীমাৰ ভাস্কৰ্য দেখি আপ্লুত হ'লোঁ। ভক্তসকলে শান্ত মনে বহিব পৰাকৈ এটা সুকীয়া পৰিৱেশ আৰু উপাসনাৰ সুকীয়া স্থান আছে, আৰু ভক্তসকলৰ বাবে প্ৰাকৃতিক পৰিৱেশৰ লগতে মৌ বাঁহসমূহ চকুত লগা। এই দেওপাহাৰতে কোনো কোনো ভগ্নাংশত ভাগৱত, ৰামায়ণ আৰু মহাভাৰতৰ ছবি খোদিত আছে। সঁচাকৈ এই স্থানে এটা সুকীয়া শিল্পৰূপ বিকাশ সাধন হোৱাৰ সাক্ষী বহন কৰি আছে। আপোনালোকো আহিবচোন এই সুকীয়া স্থানলৈ।